বন্ধ হব লাগিব আমি মূল্যবৃদ্ধি আৰু অধিকাৰক বিনা স্বাৰ্থে মুক্তি দিবৰ কাৰণে কৈছো। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছো। এই জুই জ্বলিছে এই জুই জ্বলিছে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই ৰাজ্যজুৰি জোৰ সমদল উলিয়াইছে। এই সমদল শিৱসাগৰ জিলাতো লোৱা হৈছে আৰু আমি নাজিৰা মহকুমাতো লৈছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অখিল গগৈক বিনা স্বাৰ্থে মুক্তি দিব লাগে। দিছপুৰত যি কাণ্ড সংঘটিত হ'ল তাৰ উচিত তদন্ত পাব লাগে। মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিব লাগে। যদি খিলঞ্জীয়া লোকক মাটিৰ পট্টা নিদিয়ে তেনেহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক শান্তিৰে থাকিবলৈ নিদিয়ে। আমি সকলো কৃষক আৰু জনগণক আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, যি অসমত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি আন্দোলন হাতত লৈছে, আমি সকলো ৰাইজকে আহ্বান কৰিছোঁ। প্ৰথম দাবীয়ে হ'ল যে কৃষক নেতা অখিল গগৈক বিনা স্বাৰ্থে মুক্তি দিব লাগে আৰু দ্বিতীয় দাবী হ'ল আমাৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। চোৰৰ দৰে মাছ নিশা ৰাতি মূল্য বৃদ্ধি কৰিলে নহ'ব আৰু অসমৰ জনগণক জীয়াই থাকিবৰ কাৰণে এখন ভূমি আইন প্ৰণয়ন কৰিব লাগে। আমাৰ যি আমাৰ শোভাযাত্ৰা, এই শোভাযাত্ৰাটো আমাক সফলকৈ হ'বলৈ নাই দিয়া। গোটেই অসমত আজি যি জোৰ প্ৰশাসন হৈছিলে, এই প্ৰশাসনত আমাক আৰক্ষীয়ে বাধা দি আমাক আটক কৰিছে আৰু আটক কৰি আমাক দুটা চাইন লৈ আমাক এতিয়া ৮৫ জামিনত আমাক সকলোকে এৰি দিছে। আৰু সকলো ৰাইজকে আমি আহ্বান কৰিছোঁ, যি টাৰ্বেন আজি ধুবুৰীত ৰাখি থৈছিলে, সেই টাৰ্বেন আকৌ আনিছে বুলি আমি গম পাইছোঁ চোৰাং চোৰাৰ জৰিয়তে। আৰু সেই টাৰ্বেন যাতে আকৌ এই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ঘূৰাই নি যে অসমৰ জনগণক জীয়াই থাকিবৰ কাৰণে যি ব্ৰহ্মপুত্ৰৰ ওপৰত যি বৃহৎ নদীবান্ধ বনাবলৈ লৈছে, বৃহৎ নদীবান্ধ বনাই সেই অসমৰ মানুহক ধ্বংসপথলৈ নিছে, সেই ধ্বংসপথৰ পৰা যাতে অসমৰ মানুহ মুক্ত হয় যে বৃহৎ নদীবান্ধ আমি বিৰোধিতা কৰিছোঁ।